হেল্ল' ৱেলকাম টু ৱেলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মৰমৰ প্ৰিয় ভিউৱাৰ্ছসকল, আজি আপোনালোক সকলোৰ কাৰণে এটা গুৰুত্বপূৰ্ণ লেটেষ্ট আপডেট লৈ আহিছোঁ US আৰু ইৰাণৰ যুদ্ধৰ ওপৰত লৈ পেলাই। বৰ্তমান ইজৰাইল আৰু US ৰ লগত যৌথ হিচাপে ইৰাণৰ লগত যিটো যুদ্ধ চলি আছে, তাৰ শেহতীয়া এটা গুৰুত্বপূৰ্ণ আপডেট আপোনালোক সকলোকে দিবৰ কাৰণে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ। আৰু আপোনালোক সকলোকে মোৰ পোনপটীয়া যিটো স্ক্ৰীন আছে, সেই স্ক্ৰীনটো আপোনালোক সকলোকে শ্বেয়াৰ কৰিম আৰু তাতে মই আপোনালোক সকলোকে দেখুৱাব বিচাৰিছোঁ, মই লগাই দিছোঁ আৰু সেইখিনি মই আপোনালোকক পঢ়ি শুনাব বিচাৰিছোঁ। এটা গুৰুত্বপূৰ্ণ আপডেট ইৰাণৰ তৰফৰ পৰা আহিছে আৰু সেই যুদ্ধৰ বৰ্তমান যি পৰিস্থিতি, সেই পৰিস্থিতিৰ ওপৰত শেহতীয়া এটা গুৰুত্বপূৰ্ণ আপডেট আপোনালোক সকলোকে দিব বিচাৰিছোঁ। ইৰাণৰ দুটা ক্ষেপণাস্ত্ৰ আক্ৰমণত ইজৰাইলৰ ডেমনা আৰু আৰৱ চহৰত অন্তত 180 জন লোক আহত হৈছে বুলি দেশখনৰ স্বাস্থ্য মন্ত্ৰালয়ে জনাইছে। আৰু সেইটো আল জাজিৰাৰ এটা নিউজ পৰ্টেলত তেওঁলোকে ইণ্টাৰভিউ দিছে আৰু সেইখিনি আপডেট জনাইছে যে 180 জন লোক আহত হৈছে ইৰাণৰ আক্ৰমণত। হিজবুল্লাই কয় যে তেওঁলোকে নিশা আৰু আজি পুৱা উত্তৰ ইজৰাইলৰ হানিতা আৰু আবিভান অঞ্চলত লগতে দক্ষিণ লেবাননৰ ৰাছ এণ্ড নাকৰাৰ ইজৰাইলীৰ সৈনিক আৰু সামৰিক ঘাটিক লক্ষ্য কৰি আক্ৰমণ কৰিছে। এইটো হিজবুল্লাৰ তৰফৰ পৰা এই বিষয়ে সদৰি কৰা হৈছে। যুক্তৰাজ্যৰ পাৰমাণৱিক শক্তিচালিত ছাবমেৰিন HMS এনশ্বৰ্ণৰ আৰৱ সাগৰত উপস্থিত হৈছে বুলি এখন UK টেবলয়েডে প্ৰকাশ কৰিছে, যেতিয়া আমেৰিকা আৰু ইৰাণৰ বিৰুদ্ধে নিজৰ সামৰিক অভিযান আৰু বৃদ্ধি কৰাৰ হুমকি দি আছে আমেৰিকাই। আমেৰিকাৰ এৰিজনাৰ ডেমক্ৰেটিক আইন প্ৰণয়নতো ইয়াছমিন আনচাৰীয়ে ইৰাণৰ বিৰুদ্ধে আমেৰিকা ইজৰাইলৰ যুদ্ধক অবিবেচনাপূৰ্ণ অবৈধ বুলি অভিহিত কৰিছে আৰু ইয়াৰ বাবে ভয়ংকৰ প্ৰভাৱৰ বিষয়ে সতৰ্ক কৰিছে, যাৰ ভিতৰত আমেৰিকাৰ সৈনিকৰ মৃত্যু অন্তৰ্ভুক্ত আছে বুলি এই যিটো আল জাজিৰিয়াৰ ৰিপৰ্ট আছে, সেই ৰিপৰ্টত প্ৰকাশ কৰা হৈছে। আৰু ছৌদি আৰবিয়াৰ তৰফৰ পৰা ছৌদি আৰবিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনাইছে যে দেশখনৰ পূব অংশলৈ উৰি আহি থকা এটা ড্ৰোনক সফলতাৰে বাধা দি ধ্বংস কৰা হৈছে। প্ৰিয় ভিউৱাৰ্ছসকল, আপোনালোক সকলোকে যুদ্ধৰ শেহতীয়া এটা সৰু আপডেট আপোনালোক সকলোকে জনালো এই ভিডিঅ'ৰ জৰিয়তে দি। বৰ্তমান যিটো যুদ্ধ চলি আছে, সেই যুদ্ধৰ এটা গুৰুত্বপূৰ্ণ আপডেট। ইনফৰমেশ্যনটো কেনেকৈ লাগিছে আপোনালোকে ভিডিঅ'ৰ তলত কমেণ্ট কৰি আমাক জনাব পাৰে। এই ভিডিঅ'টো মই আল জাজিৰাৰ ৰিপৰ্টৰ ওপৰত ভিত্তি কৰি আপোনালোক সকলোৰ কাৰণে এই ইনফৰমেশ্যনখিনি জনালো।